পৰা আৰম্ভ হ'ল নগাঁও চিটি বাছ সেৱা। এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাইছো নগাঁও জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ উদ্যোগত আজি শুভ উদ্বোধন কৰা হ'ব চিটি বাছ সেৱা। এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাইছো আৰু নগাঁও নেহৰুৰ পৰা আৰম্ভ কৰা হ'ব চিটি বাছ সেৱা। এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাইছো আৰু প্ৰথম পৰীক্ষামূলকভাৱে 6খনকৈ বাছ সেৱা আৰম্ভ কৰা হ'ব। পুৰণিগুদামৰ পৰা বেবেজীয়ালৈ, বেবেজীয়াৰ পৰা পুৰণিগুদামলৈ, ধিং মেট্ৰৰ পৰা আৰু হস্পিটেল কামপুৰলৈ আৰু কামপুৰৰ পৰা ধিংগেট হস্পিটেললৈ আৰু এনেধৰণে 6খনকৈ বাছৰ আৰম্ভ কৰা হ'ব। এই কিছু পৰিৱেশ দেখুৱাইছো। নগাঁও বতৰ সমষ্টি বিধায়ক ৰূপমালৈ অহা দেখিবলৈ পোৱা গৈছে আৰু জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ সকলোৱে অহা দেখিবলৈ পোৱা গৈছে। কিছু পৰিৱেশ দেখুৱাইছো। শুভাৰম্ভ কৰা হৈছে এই বাছৰ যি ভাড়া নিৰ্ধাৰণ কৰা হৈছে বিদ্যালয় সহায় দিবলৈ পোৱা তেতিয়াহ'লে পিছত গ্ৰীণ বাছ সেৱা জনাইছে। আৰম্ভ কৰা হৈছে। পৰিৱেশ দেখুৱাইছো। নগাঁও জিলা আয়ুক্ত আৰু লগতে বিদ্যালয়ৰ কৰ্মচাৰী শুভাৰম্ভ কৰাৰ ফলত পৰিৱেশ ডিমু চাইকেল পৰিচালিত চলিব আৰু ছখনকৈ বাছ কামপুৰৰ পৰা ধিংগেট মেট্ৰ' হস্পিটেললৈ আৰু তেনেধৰণে বেবেজীয়াৰ পৰা ছখনকৈ বাছ চলিব। পৰিৱেশ দেখুৱাইছো। সকলো যাত্ৰীৰ সুবিধা হোৱাকৈ এই বাছ সেৱা আৰম্ভ কৰা হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হ'ব আৰু এই মুহূৰ্তত লগে লগে ভাড়া নিৰ্ধাৰণ কৰি দিয়া হ'ল। সকলোৱে নিশ্চয় গম পাইছে যে 5 কিলোমিটাৰ 10 টকা, তাৰপিছত প্ৰত্যেকটো 10 কিলোমিটাৰ যদি এড হৈ গৈ থাকিব 10 টকা মাৰিলাই গৈ থাকিব। এই কম খৰচত ৰাইজে অহা যোৱা কৰিব পাৰিব নিৰাপদ সুৰক্ষিতভাৱে। গতিকে এই প্ৰথমতে আমি এতিয়া আৰম্ভ কৰিছোঁ পৰীক্ষামূলকভাৱে। ভাল যেতিয়া চলিব ব্যক্তিগত বাছ থাকিব আমি যিখন গ্ৰীণ বাছ সাধাৰণতে কয় সেইখন অনামী ব্যৱস্থা কৰিম। ইতিমধ্যে আপুনি গম পাই চিটি বাছ সেৱা আজিৰ পৰা আৰম্ভ হ'ল। কিন্তু বতৰটো ক'লে যে আমি কৰা নাছিলোঁ, কিন্তু অহা কালিৰ পৰাই আমি নগাঁও আৰু বটদ্ৰৱা থান সংযোগী চিটি বাছ সেৱা আৰম্ভ কৰিম, যাতে আমাৰ বৰ্তমান দূৰদৰ্শন চলিব 1 তাৰিখৰ পৰা। তাৰপিছতে আমাৰ শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ কেইটামান চাবলৈ বৰলুৰ যায়। গতিকে ৰাইজৰ কাৰণে সুবিধা হ'ব। নগাঁও বটদ্ৰৱাও আমি এতিয়া বৰ্তমান চিটি বাছ সেৱা মুকলি কৰিবৰ কাৰণে আমি ব্যৱস্থা দ্বিতীয়তে দাঁতি কাষৰীয়া যিবোৰ অঞ্চল আছে তেওঁলোকে আমাৰ অফিচবিলাক ইয়াত আছে, তেওঁলোক আহিব লাগে। তেওঁলোকৰ যাতায়াতৰ বাবে বহুত অসুবিধা হৈছিলে। যাতে সুন্দৰ এটা যাতায়াতৰ আমি পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ। টাউনখনৰ ভিতৰত যাতে লাহে লাহে আমাৰ এই যান জঁটৰ যি পৰিস্থিতি, সেই পৰিস্থিতি যাতে আমি এটা সুন্দৰ কৰিব পাৰোঁ আৰু তাৰ লগতে যাতে ৰাইজে কম দামত কম ভাড়া দি পেলাই যাতে এই নিজৰ গন্তব্য স্থানলৈ আমাৰ চহৰখনৰ ভিতৰলৈ যাব পাৰে বা দাঁতি কাষৰীয়া অঞ্চললৈ অহা যোৱা কৰিব পাৰে, সেই উদ্দেশ্যে কৰা হৈছে। ৰাইজৰ সঁহাৰি লাগিব আৰু এষাৰ কথা ক'ব বিচাৰোঁ, প্ৰথমতে সকলোৱে বিচৰা মতে হয়তো যিমান সঘনাই বাছখিনি তেওঁলোকে চলাব বিচাৰিছে সিমান সঘনাই হয়তো নোৱাৰিব পাৰোঁ। বৰ্তমান মাত্ৰ 8খন বাছ আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে ৰাতিপুৱা আমাৰ 7টা বজাৰ পৰা আকৌ গধূলি 8টা বজালৈকে যোনটো 7টা বজালৈকে যোনটো সেৱা আমি আগবঢ়াইছোঁ, পিছলৈ আমি এই সময়খিনি আগুৱাম বা আৰু বেছি আগবঢ়াই লৈ যাম। কিন্তু এইমাত্ৰ ৰাইজৰ সহায় বিচাৰিছোঁ, ৰাইজৰ সহযোগ বিচাৰিছোঁ। তেওঁলোকে যদি আঁকোৱালি লয়, মোৰ দৃঢ় বিশ্বাস যে পৃথিৱীৰ যিকোনো এখন আগৰণুৱা এখন চহৰৰ মূল এটা পৰিচয় হৈছে তাত যান জঁট যাতে থাকিব নালাগে আৰু তাত চিটি বাছ সেৱা বা পাব্লিক ট্ৰান্সপৰ্ট বুলি যোনটো কয় সেই সেৱা কেনেধৰণে আগবঢ়াই লৈ গৈছে। আজি নগাঁও জিলাখনত বা নগাঁও চহৰখনত বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক মহোদয়ে যিখিনি কাম আগবঢ়াই লৈ গৈছে তাক মই ধন্যবাদ জনাইছোঁ। তাৰ লগতে সান্নিধ্য ৰাখি এই ভাগ কামো আগবঢ়াই লৈ যোৱা হৈছে। মোৰ দৃঢ় বিশ্বাস যে এই ভাগ কামে সুন্দৰকৈ ৰাইজক উপকৃত কৰিব আৰু নগাঁৱৰ এটি পৰিচয় হৈ পৰিব।
মই আহি পেলাই ইয়াত যেতিয়া জইন কৰিলোঁ তেতিয়া শুনিলোঁ যে ইয়াত চিটি বাছৰ কাৰণে আলোচনা কৰিছিল, কিন্তু হোৱা নাই। তাৰপিছত মই আহি মই লাগিলৈ গাড়ী মালিকসকলে মোক বহুত সহায় কৰিলে। মই প্ৰতি ফোন কৰি থাকোঁ গাড়ীখন হৈছে নাই, এই 6খন গাড়ীৰ কাৰণে এখেতসকলে বহুত সহায় কৰিলে। এই 6খন গাড়ী আমি কৰি পেলাই আজি ডিচিজাৰো সহযোগিতা কৰি এম এল এ ছাৰ আমি আলোচনা কৰিলোঁ। আৰু এই 6খন গাড়ী 3টা জেগাৰ পৰা, কামপুৰৰ পৰা ধিংগেন মেট্ৰ', তাৰপিছত আপোনাৰ পুৰণিটো বেবেজীয়া উপহিপা ডিমৌ চাৰিআলি, এই 6খন গাড়ী চলাইছোঁ। যদি আকৌ চলে আমি আকৌ গাড়ী লওঁ। এতিয়া সদ্যহতে 6খন গাড়ী চলক, ৰোটেশ্যন 8টাৰ পৰা 7টালৈকে, মৰ্ণিং 8টাত আহিব পুৰণিৰ পৰা, তেনেকৈ বেবেজীয়াৰ পৰা পুৰণি 8টাত যাব। আৰু 7টা বজাত হেৰি কৰিছোঁ, পিছত টাইমটো বঢ়াই দিম অকল গৰম দিন আহিলে, এতিয়া আহিছে যিহেতু। আৰু ৰাইজৰ বিশেষকৈ ৰাইজৰ সুবিধাৰ কাৰণে বহুত ডাঙৰ কথা হৈছে। ৰাইজসকল আমাৰ গাঁৱৰ মানুহবিলাক অহা যোৱা কৰে, মেডিকেলত হেৰি কৰে, টকা বেছি হ'লেও আমাৰ দিগদাৰ হয় কিছুমান ৰাইজৰ। সেইকাৰণে সেই ভাড়াটো কমত চলিব পাৰিব। আৰু মই ভাবোঁ ইয়াত ৰাইজ উপকৃত হ'ব। আৰু তাকে এই চিটি বাছ যদি সদায় চলি থাকে তেতিয়া মই কামনা কৰিছোঁ।